স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তুমি অতি মহান, তুমি অনাদি কালৰ পৰা অনন্ত কাললৈকে থাকোঁতা ঈশ্বৰ, তুমি ন্যায়বান আৰু দয়ালু। তুমি মনুষ্য জাতিক যুগে যুগে প্ৰেম কৰি আহিছা, হাত বাউল দি মাতিছা। যিসকলে আহিলে তেওঁলোকক তুমি কেতিয়াও নষ্ট হ'বলৈ নিদিবা। তাক আমি জানো শাস্ত্ৰৰ পৰা, কিন্তু যিসকলে তোমাৰ প্ৰেমৰ বাণীটো, আহ্বানটো ৰিজেক্ট কৰিলে বা অগ্ৰাহ্য কৰিলে বা কৰি আছে, জীৱনৰ শেষলৈকে যদি তেওঁলোকে ৰিজেক্ট কৰে, তেতিয়া অনন্ত দণ্ড আৰু মহাক্ৰোধৰ সন্মুখীন হ'ব, অতি ভয়ানক দিন হ'ব। প্ৰভু, আমি বৰ তাকৰীয়া যাক, তাকৰৰে আৰু বহুতেই সহভাগিতাত আহিব পৰা নাই। তেওঁলোকৰ লগত তুমি থাকা বিভিন্ন কাৰণত, কিছুমান জ্বৰ নৰিয়াৰ কাৰণে, কিছুমানে আহিব নোৱাৰাৰ কাৰণে হ'ব পাৰে, কিছুমানে দিয়াবলৰ দ্বাৰা পৰীক্ষিত হোৱাৰ কাৰণে হ'ব পাৰে। যিয়ে নহওক, যিসকল নৰিয়াত আছে তেওঁলোকক সুস্থ কৰিবা, আৰু যিসকল পৰীক্ষিত হৈছে জয়ী হ'বলৈ সহায় কৰা। যিসকলে এৰাব নোৱাৰা কামৰ কাৰণে আহিব পৰা নাই তেওঁলোককো তুমি আশীৰ্বাদ কৰা। ইয়াত গোট খোৱা সকলো ভাই ভনী আমাৰ আটাইৰে মন মুকলি কৰা। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হোৱা, তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ, আমেন। Oh
মথি 3 অধ্যায় Matthew chapter 3 verses 8 to 10 মথি লিখা 3 অধ্যায় 8 পদৰ পৰা 10 পদলৈ আমি আটাই পঢ়িম। এই হেতুকে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা আৰু আব্ৰাহাম আমাৰ পিতৃ বুলি মনত নেভাবিবা হওক, কিয়নো মই তোমালোকক কওঁ, ঈশ্বৰে এই শিলবোৰৰ পৰাই আব্ৰাহামলৈ সন্তান উৎপন্ন কৰিব পাৰিম। আৰু এতিয়া এই গছৰ গুৰিত কঁঠাল লাগি আছে, এই হেতুকে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয়। ধন্যবাদ। ইয়াতে মইতো খ্ৰীষ্টিয়ান ধৰ্মটো ল'লোৱে, মইতো বাপ্তিস্মা ল'লোৱে, মোৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা হ'ল। এই জ্ঞানটোহে পাব পাৰে আচল পৰিত্ৰাণ নোপোৱাকৈ। এইটো অতি ভয়ানক। ইংলিছত ক'লে ইণ্টেলেকচুৱেল আণ্ডাৰষ্টেণ্ডিং। নতুন জন্মটো বেলেগ, এইটো ইণ্টেলেকচুৱেলি আণ্ডাৰষ্টেণ্ডিং বেলেগ। যীশুক জনা, যীশুক পোৱাটো সম্পূৰ্ণ বেলেগ। সেইকাৰণে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহ'লে তোমালোকে মই বাপ্তিস্মা ল'লোঁ, মই যীশুক জানো, মই খ্ৰীষ্টিয়ান হ'লোঁ, মইতো সদায় গীৰ্জা যাওঁ, দান দিওঁ, ছেমিনাৰৰ কাম কৰোঁ, এই বুলি ক'লে নহ'ব। ইয়াত এনেকুৱাটো শিলবোৰৰ পৰাই বনাব পাৰে ঈশ্বৰে। সেইকাৰণে মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান নহ'লে কাটি পেলাব গছটো। গছ মানে মানুহ, কোঠাৰ মানে মৃত্যু, তাকতো আমি জানো। এতিয়া উপযুক্ত ৰূপে সঁচাকৈ মন পালটাইছে নে নাই? আৰু যদি কয় এই একেটা কথাটোকে বাৰে বাৰে কৈ থাকে, জানোৱেচোন বুলি, যদি হয় বুলি কয়, চৰিত্ৰটো কেলেই সলনি হোৱা নাই? ভিতৰৰ পৰিত্ৰাণ পাইছে যদি বাহিৰৰ সলনি হ'ব, এইটো কৈছে। বিনা কৰ্মেৰে বিশ্বাসটো মৰা বুলি কৈছে। যেনেকৈ আত্মাবিহীন শৰীৰ মৰা, এইটো কৰ্মবিহীন বিশ্বাস মৰা। তাৰ অৰ্থটো কি? তুমি যদি সঁচাকৈ নতুন জন্ম পাইছা, চৰিত্ৰটো সলনি হোৱা নাই যে। গছটো ফলৰ দ্বাৰাই চিনিব, কঁঠাল হয়নে আম হয়, নাৰিকল হয়নে তামোল হয়। তামোলত নাৰিকল ডাঙৰ ডাঙৰ গুটি নহয়। সেইদৰে যদি নতুন জন্ম পাইছে, চৰিত্ৰটো কেলে সলনি হোৱা নাই? এই জগতৰ মানুহবিলাকৰ নিচিনা যিটো শিকায় তাকে উল্টাকে কৰে। প্ৰেমৰ কথা ইজনে সিজনে মিছা ক'ব নালাগে, জীয়াকে মিছা কৈ থাকে। সলনি হৈছে জানো? নিজে চাওক অন্তৰ। সেইদিনা আমি কি চাইছিলোঁ? এই পৰিত্ৰাণ কথাটো অতি গুৰুত্বপূৰ্ণ। সঁচাকৈ পৰিত্ৰাণ পালে যেনে তেনে হ'লেও যাব, আৰু যদি নাই পোৱা, ধৰ্ম কৰ্ম কৰি চব নাযায়। সেইটো কাৰণে আমি পৰিত্ৰাণৰ তত্ত্বটো চাই আছোঁ। তাৰে ভিতৰত অনেক বিষয়টো আমি পাই আছোঁ। যোৱা সপ্তাহত কি কৈছিলোঁ? আমি কি শিকিছিলোঁ? পাহৰণিৰ গৰ্ভত পাহৰি যায় নহয় জানো? জগতৰ ওলাই গ'লে পাহৰে, আকৌ মনত পেলাব। সেইটো ভুৱা শিক্ষক, ভুৱা মানে মিছা শিক্ষকবিলাকৰ কথা কৈছিলোঁ। আৰু তেওঁলোকৰ চৰিত্ৰটো কেনেকুৱা সেইটো কৈছিলোঁ। সেইটো সঁচাকৈ সঁচা নতুন জন্ম নাপালে, সঁচা পৰিত্ৰাণ নাপালে এনেকাই হ'ব। বাইবেলত লিখা আছে। মই আকৌ যোৱাবাৰ কোৱাটো অকণমান কৈ দিছোঁ। তেওঁ মানে সেই মানুহবিলাকে ঈশ্বৰৰ বাক্যৰ বিষয়ে কিবা এটা জানে, কিন্তু বাক্যৰ ঈশ্বৰক নাজানে। এই বাইবেলৰ বিষয়ে, ইয়াৰ কথাৰ বিষয়ে কিছু কথা জানে, বাক্যত থকা ঈশ্বৰক হ'লে নাজানে। সেইটো যদি জানো বুলি কয়, যদি সঁচা পৰিত্ৰাণ পোৱা মানুহ হয়, জীৱনটো সলনি হ'বই। যদি গুটি কিবা এটা গুটি ৰুইছে,
গুটিৰ জীৱন থাকে আৰু এইটো মাটি ৰুই দিলে গজিব আৰু বাঢ়িব 2 পাত 3 পাত 4 ফুল ফল হ'ব আৰু যদি নহয় নগজে পানীটো যিমান ঢালিলে পানীটো কি ঈশ্বৰৰ বাক্য যদি নতুন জন্ম পোৱা নাই ধাৰাসাৰ বৰষুণৰ দৰে পানীটো ঢালি থাকিলেও নহ'ব নগজে আপোনালোকেও জানে ঢালি চাওক ৰুই পিনি নাৰিকল গুটিটো মৰা হৈ ভিতৰত এইটো ৰুই পিনি ধুনীয়াকৈ পানী দি থাকিলেও নগজে আৰু তৎক্ষণাত গজিব পাৰে কিন্তু যদি সঁচাকৈ শিপাটো নাই ডাঙৰ নহয় তৎক্ষণাত আৱেগত বিশ্বাস কৰা ঢেৰ মানুহ আছে কিন্তু শিপাটো নাই শুকাই যায় এইটো কৈছে এতিয়া সেই মানুহবিলাকৰ বিষয়ে আমি কি কৈছিলোঁ সেইবিলাকো খ্ৰীষ্টিয়ানে হয় ভুৱা শিক্ষক মিছলীয়া খ্ৰীষ্টাৰী এইবিলাকো খ্ৰীষ্টিয়ানে হয় এতিয়া আমি মিছলীয়া বুলি নাহে নহয় মই শয়তানৰ কৰ্ম কৰা পাষ্টৰ বুলি নাহে নহয় মই শয়তানৰ ফলীয়া প্ৰচাৰক বুলি নাহে নহয় কেনেকৈ গম পাম তেতিয়াহ'লে তেওঁবিলাক অতি মধুৰ কথা কয় তেওঁবিলাক বহুত শুনিবলৈ ভাল লগা কথা কৈছে বাইবেল আমি চাম এতিয়া তেওঁবিলাক ভেড়াৰ নিচিনা বেগ ধৰে কৈছে ভেড়াৰ নিচিনা হৈ আহে আৰু একেবাৰে ভোকাটোৰ পহু ৰাং কুকুৰৰ নিচিনা হৈছে ভোকাটোৰ ভোকত আধা মৰা হৈছে সেইকাৰণে জীয়াই থাকোঁতে কোমল ঠাইৰ পৰা খাই পিনি মৰাই দিয়ে জীয়াই থাকোঁতে খাই থাকে কলিজালৈকে কোমল কোমলটো খাই 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 কলিজাটো খালে শেষ এই মিছলীয়া খ্ৰীষ্টিয়ান বা মিছলীয়া শিক্ষকবিলাক মেৰবিলাকক এইদৰে কৰে কৈছে যদি আমি সাৱধান নহওঁ কোনটো মেৰ হয় কোনটো ছাগলী হয় গমেই নাপাওঁ কোনটো ধান কোনটো পতান এই বিনয় কোনটো ভাল মাছ কোনটো বেয়া মাছ নাজানে সেইকাৰণে আমি গুৰুত্ব সহকাৰে ঈশ্বৰৰ বাক্যটো শিকিব লাগে আৰু সেই মিছলীয়াবিলাকে সঁচা ভেড়াক ঘিণ কৰে কৈছে এদিনা চাইছিলোঁ আমি জাষ্ট মই কৈ দিছোঁ আৰু তেওঁবিলাক আচৰিত কাৰ্যৰ দ্বাৰাই মানুহবিলাকক প্ৰতাৰণা কৰে ঠগে আচৰিত সুন্দৰ কথা কয় মধুৰ কথা আৰু আচৰিত কাম কৰে ঠগে এইটো শাস্ত্ৰতে লিখা আছে তাৰপিছত তেওঁবিলাক কি কৰে বিকৃত সাম্ৰাজ্য নিৰ্মাণ কৰে বহুত ডাঙৰ সাম্ৰাজ্য মানে বহুত ডাঙৰ দেশটো সাম্ৰাজ্য বুলি কয় কিন্তু সেই মিছলীয়া শিক্ষকবিলাকে বহুত তেওঁলোকৰ ফলীয়া কৰে বহুত থাকে যাক থাকে গম নাপায় তেওঁবিলাককে আচল কোৱা শুনিছে নহয় আপোনালোকেও মই তাত গৈছিলোঁ একোৱে ৰস নাই একো ইণ্টাৰেষ্ট নাই গান বাজনা নাই কিবা মৰা লাগে ইয়াত আহিলেও ইমান যে ভাল লাগে নহয় নোমটো থিয় হৈ যায় ইমান ভালকৈ প্ৰাৰ্থনাবোৰ কৰে আয়ৈ দেখি মই এতিয়াহে শান্তি পাইছোঁ কোনটো লাগে যদি শাস্ত্ৰটো ভালকৈ নিশিকে নাজানে তেতিয়াহ'লে সেইটোৱে ভাল পাব এতিয়া আমি চাওঁ তেওঁবিলাক বিভাজনকাৰী কৈছে দলভেদী এই মিছলীয়া শিক্ষকবিলাক মণ্ডলীৰ মাজত গ্ৰুপ কৰে দল কৰে এইটো পাষ্টৰৰ পাৰ্টি এইটো এভাঞ্জেলিষ্টৰ পাৰ্টি কৰে মিছলীয়াবিলাক এতিয়া আমি চাওঁ বাইবেলতহে প্ৰমাণ চাব লাগিব মই কোৱা কথাটো নহয় বাইবেলে কৈছে এইদৰে কৰে
ৰোমিয়া 16 অধ্যায় 17-18 Romans chapter 16 verse 17, 18, 16, 17, 18 পঢ়িম। হে ভাইবিলাক, মই তোমালোকক মিনতি কৰোঁ যে তোমালোকে যি শিক্ষা পালা তাৰ বিপৰীতে যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায় তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথককৈ থাকিবা। কিয়নো এনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ দাস্যকৰ্ম নকৰি নিজ নিজ পেটৰ দাস্যকৰ্ম কৰে আৰু মধুৰ বাক্য সুন্দৰ কথাৰে অকটিল লোকৰ মন ভুলায়। লক্ষ্য কৰিছেনে প্ৰিয়সকল, তাত কিমান সুন্দৰকৈ ঈশ্বৰৰ বাক্যই কয়। কেনেকুৱা মানুহ তেওঁলোকক চালে আপোনালোকে মিছলীয়া বুলি নাভাবিব। আমাৰ যিসকল আছে নহয়, তেওঁলোকৰ শিক্ষাটো মৰা সদায় গালি দিয়া, সদায় পাপৰ কথা, সদায় নৰকৰ কথা এইটো কয়। তেওঁলোকে হ'লে ইমান ভাল নহয়, বাপৰে আমাক ইমান উৎসাহ দিয়ে ক'ব পাৰে। যেনে চাওকচোন, হে ভাইবিলাক বুলি কৈছে পৌলে বিশ্বাসীসকল, মই তোমালোকক মিনতি কৰিছে, অনুৰোধ কৰিছে, তোমালোকে যি শিক্ষা পালা তাৰ বিপৰীত যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায়। চাওক, বিচ্ছেদ ইজনে সিজনক আঁতৰাই দিয়ে, বিঘিনি জন্মায়, দল কৰে। কি কৈছে? তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবা। আপুনি যদি নাজানে তেতিয়াহ'লে মিছলীয়াটোহে তেওঁহে ভাল, তেওঁ বেয়া এই বুলি কওঁ। কিন্তু শাস্ত্ৰই কি কৈছে ভালকৈ চাওক, শুনক, নহ'লে মিছলীয়াৰ ভাগী হৈ আনৰ পাপৰ ভাগী হ'ব। আপুনি যদিও সঁচাকৈ নতুন জন্ম পাব পাৰে, কিন্তু আপোনাৰ আত্মিক জীৱনটো একেবাৰে মৰহি যাব, লেৰেলা পৰিব, একো ফল নহ'ব। আৰু যদি সঁচাকৈ পৰিত্ৰাণ পোৱা নাই তেতিয়াহ'লে গুচি যাব জাকৰ পৰা। ইয়াতে চাওক শাস্ত্ৰত, ইয়াতে যিবিলাকে বিচ্ছেদ আৰু বিঘিনি জন্মায় তেওঁবিলাকক চিনি ৰাখি তেওঁবিলাকৰ পৰা পৃথকে থাকিবা। এনে ইয়েছ নক'ব, আপোনাৰ লোকচান হৈ যাব। শাস্ত্ৰই কৈছে না মই কৈছোঁ? শাস্ত্ৰই কৈছে চিনি ৰাখিব লাগে, সঁচা নে মিছা। আপোনালোকে যদি প্ৰভুৰ লগত নাথাকে সদায়, তেতিয়াহ'লে গম নাপাব কোনটো মিছা কোনটো সঁচা। চিনাটো টান। বিনয় বন আৰু ধানৰ মাজত একেবাৰে একে নিচিনা হয়। সেইকাৰণে মালিকে কি কৈছিলে, জানোচা তোমালোকে বিনয় বনক উঘালিবলৈ যাওঁতে ধানকো উঘালি পেলাব পাৰা। সেইকাৰণে একেলগে বাঢ়িবলৈ দে, শেষৰ দিনা ধান দোৱা সময়ত ধানটো ধান, বিনয় বনটো বিনয় বন, মুঠা বান্ধি পিনি জুইত পেলাব, স্বৰ্গলৈ যাব। ইমান ধুনীয়া কথা কৈছিল, আমি সাৱধান হ'ব লাগিব। তাৰপিছত 18 কি ক'লে? কিয়নো তেনেকুৱা লোকে, কোন লোকে হয়? কিয়নো তেনেকুৱা লোক কোন হয়? মিছলীয়া শিক্ষকবিলাক। নতুন জন্ম পোৱাৰ নিচিনা বেগ ধৰিব, একে নিচিনা দেখি পাব পাৰে। কিন্তু কি কৈছে ইয়াতে? তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ দাস্যকৰ্ম নকৰি নিজ নিজ পেটৰ দাস্যকৰ্ম কৰে। ইমান ক্লিয়াৰ। যদি যিচুৰ কাম কৰাটো, পাষ্টৰ হোৱাটো, এভাঞ্জেলিষ্ট হোৱাটো, ব্ৰাদাৰ হোৱাটো চাকৰি পোৱা নাই, সেইকাৰণে ইয়াত চাকৰি হিচাপত যদি কৰিছে তেতিয়াহ'লে প্ৰভুৰ দাস্যকৰ্ম নহয়, পেটৰ কাৰণে কৰা হয়। পেটৰ কাৰণে
যদি পেটৰ কাৰণে পৰিয়াল পুহিবলৈ মাত্ৰ যদি হৈছে পাষ্টৰ এভাঞ্জেলিষ্ট ভাল গুচি যোৱা বেলেগ কাম কৰিব পাৰে টকা দিব পাৰে কি কৈছে বাইবেলত তেনেকুৱা লোকে আমাৰ প্ৰভু খ্ৰীষ্টৰ দাস্য কৰ্ম নকৰি নিজ নিজ পেটৰ দাস্য কৰ্ম কৰে আৰু কি কৈছে আন ঠাই পেটটোৱে তেওঁলোকৰ ঈশ্বৰ যদি পেটটো পুহিবলৈ পৰিয়ালটো পুহিবলৈ মাত্ৰ ঈশ্বৰৰ কামটো কৰিছে সেই পেটটো ঈশ্বৰ হয় তেওঁ চিনি ৰাখিবলৈ কৈছে আৰু তেনেকুৱা মানুহবিলাকে কি কৰে কৈছে প্ৰভুৰ কামটোতো কৰা নাই পেটটোহে কৰিছে পেটৰ দাস্য কৰ্মহে কৰিছে তেনেকুৱাবিলাক কেনেকুৱা কৰে কৈছে ইয়াতে মধুৰ বাক্য সুন্দৰ কথাৰে অকুটিল লোকৰ মন ভুলায় জনসাধাৰণ মণ্ডলী ভাই ভনীবিলাকতো একেবাৰে চিম্পুল হয় জানো কুটিলতা নাই তেওঁবিলাকক মিঠা মিঠা কথা কৈ নিজৰ ফলীয়া কৰি পইচা গোটাই পিনি পেটটো পুহি থাকে আৰু তাকে আপোনালোকে নাজানিলে এইজন মানুহে ভাল বুলি কৈ থাকে ইয়ে ভাল বিপদ আছে বাইবেলটো চাওক বহুত আছে ঠগ খাব নালাগে কৈছে বাইবেল মধুৰ কথা বহুত ভাল কথা সুন্দৰ কথা দাদা নমস্কাৰ বাইদেউ আমুক তামুক ঢেৰ ক'ব পাৰে তেওঁবিলাক ভূত প্ৰেতৰ দ্বাৰা তাৰ আগতে তেওঁবিলাক শয়তানক দানৱ নেদেখুৱাই স্বৰ্গদূতৰ নিচিনাহে দেখুৱায় এই মিছলীয়াবিলাক শয়তানটো শয়তান নিচিনা নক'ব ঈশ্বৰৰ দূতৰ নিচিনা দেখুৱাব তেওঁলোকে এইদৰে ঠগে কৈছে দ্বিতীয় কৰন্থিয়া 11 শয়তানৰ অন্ধকাৰৰ দানৱ বৰ পৰিৱৰ্তে পোহৰৰ দূৰ হিচাপে বেগত ৰাখিবলৈ সি প্ৰতাৰণা কৰে 11 অধ্যায় 13 পদ পঢ়িম কিয়নো তেনেকুৱা মানুহ ভাৰী পোৱা পাচনি আৰু প্ৰবঞ্চক কাৰ্যকাৰী তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ ইয়াতকে আৰু কিমান ক্লিয়াৰ লাগে অসমীয়াটো সবে বুজি পাই চাগে আমি বুজি পাম কিয়নো তেনেকুৱা মানুহ কেনেকুৱা পৰিত্ৰাণ পোৱা নাই পৰিত্ৰাণ নোপোৱাকৈ খ্ৰীষ্টিয়ান হৈ পাষ্টৰ হোৱাটো এভাঞ্জেলিষ্ট হোৱাটো প্ৰচাৰক কিবা কিবি হোৱাটো ডাঙৰ মানুহ হোৱাটো বেলেগ কথা ডাঙৰ কথা নহয় এইটো পাৰে পেটৰ কাৰণে কৰিব ইয়াতে কি কৰে কৈছে কিয়নো তেনেকুৱা মানুহ ভাৰী পোৱা মানে মিছলীয়া ভাৰী পোৱা আৰু ভাৰী পোৱা পাচনি কৈছে মিছা কোৱা পাচনি বাইবেলৰ উদাহৰণ আছে নহয় পাচনিবিলাকৰ মাজতেই স্বয়ং প্ৰভুৰ লগতে ভাৰী পোৱা পাচনি আছিলে ইস্কৰিয়াতীয় যিহুদা তেওঁ যীশুৰ শিষ্য বুলি তেওঁৰ লগত থাকিলে খোৱা বোৱা কৰিলে আচৰিত চিন দেখিলে আৰু বিশ্বাসী বুলি এক্সপাৰ্ট হোৱা কাৰণে হ'বলা ভৰালিও দিছে তাক ভৰালিহে আছিলে পাচনিবিলাকক ভৰালি কিন্তু সি ভাৰী পোৱা মিছলীয়া পাচনি আছে আৰু এতিয়া তেনেকুৱা মানুহটো এনেকুৱা হয়
আৰু প্ৰবঞ্চক কাৰ্যকাৰী, প্ৰবঞ্চনা মানে ঠগুৱা, ঠগৰামী কাম কৰা মানুহ। তাৰপিছত তেওঁবিলাক খ্ৰীষ্টৰ পাচনিৰ বেগ ধৰা মানুহ, খ্ৰীষ্টৰ পাচনি নিচিনা বেগ ধৰে। এই ভেকশ্যন কৰা এটা দিন কৰে নহয় স্কুল কলেজত। একবাৰ এজন ল'ৰাক দেখিলোঁ, আমাৰ প্ৰধানমন্ত্ৰী, পূৰ্ব প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নিচিনা হৈ আহিছে, একজেক্ট দেখি পায় বেগ ধৰা। এই মিছলীয়াবিলাক, ভাৰী পোৱাবিলাক ঈশ্বৰৰ কাম কৰা মানুহ নিচিনা দেখি পায়, বেগ ধৰে, মেৰৰ নিচিনা বেগ ধৰে। তাৰপিছত 15 ফুটত চাওকচোন, পঢ়িম। এতেকে তাৰ পৰিচাৰকবিলাকেও, ধৰ্মৰ পৰিচাৰকবিলাকৰ বেগ ধৰা ই বৰ মহৎ বিষয় নহয়, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব। ইমান আচৰিতকৈ আমাক শিকাইছে শাস্ত্ৰই। আমি পৰিত্ৰাণ পোৱা মানুহবিলাকে জানিব লাগে। এতেকে তাৰ পৰিচাৰকবিলাকেও কৈছে, তাৰ মানে কাৰ? ইয়াতে কৈছে এতেকে মানে সেইকাৰণে, তাৰ মানে তাৰটো শয়তানৰ পৰিচাৰকবিলাকেও, শয়তানৰো পৰিচাৰক আছে। ক'লেতো বিয়া কথা নহয় জানো? শয়তানৰো পাষ্টৰ আছে, শয়তানৰো ইভাঞ্জেলিষ্ট আছে, শয়তানৰ কৰ্মচাৰী ঢেৰ আছে। আৰু কি? সেইটো বৰ মহৎ বিষয় নহয়, ইমান ডাঙৰ কথা নহয়। শয়তানেও স্বৰ্গদূতৰ বেগ ধৰিছে নহয়, উজ্জ্বল প্ৰভাতীয় তৰা। এইটো সঁচাকৈয়ে উজ্জ্বল আছিলে, কিন্তু শয়তান হৈ গ'ল। এতিয়াও সুন্দৰ দেখাব পাৰে, এইটো ডাঙৰ কথা নহয়, নোৱাৰা নহয়, কৰে। এতিয়া এইটো ডাঙৰ বিষয় নহয়, কিন্তু ইয়াতে চাবচোন, কিন্তু নিজৰ নিজৰ কৰ্মৰ দৰে সিহঁতৰ শেষ হ'ব। কথা ইমান মিছলীয়াবিলাকে দেখোন ডাঙৰ ডাঙৰ হৈ আছে, ক'তো মৰা নাই দেখোন বুলি ক'ব পাৰে। এই জীৱনত, এই শৰীৰত জয় জয় মই আনন্দৰে জীৱনটো কটাব পাৰে, ডাঙৰ বিষয় নহয়। কিন্তু যেদিনা সি ঢুকাই যাব, সেইদিনাই তাৰ বিনাশ, অনন্তকাললৈকে বিনাশ। এইদৰে বিনাশ হ'ব তেওঁলোকৰ, কাৰ? মিছলীয়াবিলাক। এতিয়া এনেকুৱা মানুহ বা তেওঁৰ স্বভাৱ আৰু বাৰ্তা ভূত প্ৰেতৰ দ্বাৰা নিয়ন্ত্ৰিত। ধৰ্মৰ পৰিচাৰক বা যীশুৰ পাচনিবিলাকৰ বেগ ধৰা মিছলীয়া শিক্ষকবিলাকৰ শিক্ষাটো আৰু তেওঁলোকৰ জীৱনটো ভূত প্ৰেতৰ দ্বাৰা নিয়ন্ত্ৰিত, তেওঁলোকে কণ্ট্ৰল কৰে। আচলতে এতিয়া 1 Timothy chapter 4 verse 1-3, প্ৰথম তিমথী 4 অধ্যায় 1 পদৰ পৰা 3 পদলৈ। আজিকালি ইমান ব্ৰেকফাষ্ট খাই অহা নাই নেকি? চাউণ্ডটোৱে শুনি নাপাওঁচোন পঢ়াটো, কেলে? ইমান কমজুৰি যেন লাগে। 4 অধ্যায় 1 পদৰ পৰা 3 পদ পঢ়ে। কিন্তু পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে উত্তৰ কালত কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব, ভ্ৰান্তিজনক আত্মা আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব, যিবিলাকৰ নিজ বিবেক তপত লোৰে দাগ দিয়া হ'ল। এনে মিছলীয়াবিলাকৰ কপটৰ দ্বাৰাই এই ঘটিব। সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে আৰু বিশ্বাস কৰা আৰু হয়তো জনাবিলাকে
ধন্যবাদেৰে সৈতে কাৰ্য কৰিলে, যি খোৱা দ্ৰব্য ঈশ্বৰে চলিলে তাৰ পৰা পৃথক থাকিবলৈ আজ্ঞা দিয়ে। চাওক, পবিত্ৰ আত্মাই পৌলক জনাইছিলে, প্ৰকাশ কৰিছিলে, স্পষ্টকৈ কৈছিলে, উত্তৰ কালত মানে পৌলৰ দিনৰ পৰা আজিলৈকে কথাটো কৈছে, আমাৰ যুগৰ কথা। উত্তৰ কালত কোনোবা এজনে ক'লে উত্তৰ কালত মানে কি? উত্তৰ ফালে থকাটো, সেইটো নহয়। সেইটো উত্তৰ কাল মানে আহিব লগা দিনবোৰত। এতিয়া পবিত্ৰ আত্মাই তেওঁ স্পষ্টকৈ কৈছিলে, কিছুমান মানুহ বিশ্বাসৰ পৰা খহি পৰিব। এতিয়া ভ্ৰান্তিজনক আত্মা আৰু ভূতবোৰৰ শিক্ষাত তেওঁবিলাকে মন দিব। এতিয়া ভূতে আহি ইয়াত শিক্ষা দিয়ে নেকি? কোনেওতো দেখা নাই। ইয়াত কোনো মানুহ নাই শিক্ষাটো দি আছে, ভূতে মানুহবিলাকে শুনি আছে, এনেকুৱা নেকি কথাটো? এইটো নহয়। ইয়াতে সেই ভাৰী পোৱা শিক্ষকবিলাক শয়তানৰ দ্বাৰাই নিয়ন্ত্ৰিত হয়, আৰু এনেকুৱাবিলাকৰ শিক্ষাটোকে মানুহবিলাকে একেবাৰে মন দি শুনিবও কৈছে। ইয়াতে শাস্ত্ৰত কোৱাটো, তাৰপিছত মন দিব 2 পদত, যিবিলাকৰ নিজ বিবেক তপদলোৰে দাগ দিয়া হ'ল। মানুহক ঈশ্বৰে বিবেক দিছে, কোনটো সঁচা কোনটো মিছা সেইটো জানিবলৈ, কিন্তু তেওঁবিলাকে হয়তো নামানে, মিছাটোহে বিশ্বাস কৰে। একেবাৰে গৰম লোহাৰে তেওঁলোকৰ বিবেকটো পুৰি পিনি দাগ দি থলে, এইটো কাৰণে বুজি নাপায়, মিছাটোকে সঁচা বুলি বিশ্বাস কৰে। এতিয়া এনে মিছলীয়াবিলাকৰ দ্বাৰাই এয়ে ঘটিব, এই মিছলীয়াবিলাকৰ দ্বাৰাই এইদৰে ঘটিব, সেইটো কৈছে। এতিয়া সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে। ঈশ্বৰৰ কাম কৰিবলৈ হ'লে বিয়া পাতিলে কাম কৰিব নোৱাৰে বুলি, এনেকুৱা আছে নহয় জানো? ইয়াতে শাস্ত্ৰমতে সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ বাধা দিয়ে, আৰু বিশ্বাস কৰা আৰু হয়তো জনাবিলাকে ধন্যবাদেৰে যি খাব পাৰে, এইটো খাব নালাগে, সেইটো খাব নালাগে, এনেকুৱা শিক্ষা দিয়ে। যদি প্ৰাৰ্থনাৰে আমি কিবা ভোজন কৰোঁ, তেতিয়াহ'লে এইটো একো অশুচি নহয়। সেই বুলি আকৌ মদটো খালে কি বেয়া বুলি নক'ব। মদৰ কথাটো পুৰা লিখা আছে, খাব নালাগে। খোৱা বস্তুটো বেয়া নহয়, খোৱাটো জগতৰ মানুহেও মদটো, চিগাৰেটটো, বিড়িটো, চাদাটো বেয়া বুলি কৈছে। সেইটো আকৌ আমি বিশ্বাসীবিলাকে কেনেকৈ খাব? কিন্তু খাদ্য বস্তু, যি জীৱ জন্তু খোৱা বস্তু আছে, সেইটো যদি পাৰে প্ৰাৰ্থনা কৰি খালে একো নহয়। আৰু যদি আপুনি খাওঁতে কোনোবাই যদি বাধা হয়, কিছুমানে গাহৰি নাখাব পাৰে, যদি গাহৰি নোখোৱা মানুহৰ লগত আপুনি আছে, বিশ্বাস জীৱন যাপন কৰিছে, আপুনি খাব নালাগে। আপুনি খোৱাটো দেখি যদি অন্য বিশ্বাসীয়ে দুৰ্বল হৈ যায়, সেইটো কিন্তু স্বাভাৱিকতে সেইটো ঈশ্বৰৰ সৃষ্টি, প্ৰাৰ্থনা কৰি খালে একো নহয়। কিন্তু মই খোৱাৰ দ্বাৰা আনৰ যদি বাধা হয়, তেতিয়াহ'লে নোখোৱাই ভাল, সেইটো কৈছে পৌলে। এতিয়া বিয়া পাতিব নালাগে বুলি বাইবেলত নাই। পৌলে কোৱাটো যদি মোৰ নিচিনাকৈ থাকিব পাৰে তেতিয়া ভাল, কিন্তু ঈশ্বৰে সকলো মানুহক একেটা গুণ দিয়া নাই। কোনোবাই ইন্দ্ৰিয় দমন কৰিব পাৰে, কোনোবা নোৱাৰে। যদি মোৰ নিচিনা হ'ব পাৰে, তেতিয়াতো এই সংসাৰত ঝামেলাটো নহ'ব, ঈশ্বৰৰ কাম কৰিব পাৰিব।
তথাপি পাপত পৰাতকৈ প্ৰতিজনী নাৰীৰ নিজ পুৰুষ থকাটো ভাল, আৰু প্ৰতিজনী পুৰুষৰ নিজৰ নাৰী থকাটো ভাল, সেইটো কৈছে। কিন্তু ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে বিয়া পাতিব নালাগে বুলি কোৱাটো নহয়, এইটো মিছলীয়াবিলাকৰ কাম। সেইটো বাইবেলে কোৱাটো মই কৈ আছোঁ, বাইবেলতে আছে। সেই মিছলীয়াবিলাকে কি কৈছে? সেই মিছলীয়াবিলাকে বিয়া কৰিবলৈ নিষেধ কৰে, বাধা কৰে। এতিয়া আমি জানো কোন হয় সেই মিছলীয়াবিলাক, আপোনালোকেও জানে। এতিয়া আৰু বিশ্বাস কৰা আৰু সত্যক জনাবিলাকে ধন্যবাদেৰে সৈতে গ্ৰাহ্য কৰিবলৈ যি যি খোৱা বস্তু দ্ৰব্য ঈশ্বৰে সজিলে তাৰ পৰা পৃথকে থাকিবলৈ আজ্ঞা দিয়ে মিছলীয়াবিলাকে, সেইটো কৈছে। এতিয়া ঈশ্বৰৰ পুত্ৰ যীশুখ্ৰীষ্টক তেওঁবিলাকে অস্বীকাৰ কৰি আছে, সেই মিছলীয়াবিলাক। যীশু যে ঈশ্বৰৰ পুত্ৰ, মানুহ হৈ নামি আহিছিল, সেই কথাটোকে বিশ্বাস নকৰে। এতিয়া দ্বিতীয় পিতৰ, 2 Peter chapter 2 verse 1 and 2. দ্বিতীয় পিতৰ 2:1-2 পদ পঢ়িম। তথাপি মানুহবিলাকৰ মাজত ভাৰি খোৱা ভাবুবাদীসকল উৎপন্ন হ'ল, সেইদৰে তোমালোকৰ মাজতো ভাৰি খোৱা উপদেশক উপস্থিত হৈ গোপতে বিনাক্ৰম বিধৰ্ম প্ৰচলিত কৰিব, যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব। এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব, আৰু অনেকে তেওঁবিলাকৰ লম্পট আচৰণৰ অনুগামী হ'ব, তেওঁবিলাকৰ কাৰণেই সত্যৰ পথ নিন্দিত হ'ব। ইমান ক্লিয়াৰকৈ কৈছে। তথাপি মানুহবিলাকৰ মাজত ভাৰি খোৱা ভাবুবাদীসকল উৎপন্ন হ'ল। 2000 বছৰৰ আগত পাচনীসকলে জীয়াই থাকোঁতেই মিছলীয়া ভাবুবাদী, ভাৰি খোৱা ভাবুবাদী ওলাইছিলে। এতিয়া আৰু কিমান বেছি হ'ব, তেতিয়াই ওলাইছিলে, উৎপন্ন হ'ল। সেইদৰে এই অংশটোৱে অলপ ভয় কৰিবলগীয়া। সেইদৰে তোমালোকৰ মাজতো ভাৰি খোৱা উপদেশক উপস্থিত হ'ল। চাওক, মিছলীয়া শিক্ষকটো সোমাব মণ্ডলীৰ ভিতৰত, আৰু মেৰবিলাকক নিৰ্দয় আচৰণ কৰিব। সেইদিনা আমি পাইছোঁ, মনে মনে সোমাই আৰু কাম কৰে। এইটো শাস্ত্ৰৰ কথাটো শাস্ত্ৰমতে যদি নাচায়, ওপৰে ওপৰে চাই নহ'ব, নোৱাৰে ধৰিবলৈ। এতিয়া উপদেশক উপস্থিত হ'ব, ভাৰি খোৱা উপদেশ। এতিয়া তাৰপিছত কি কৈছে? গুপুতে বিনাক্ৰম বিধৰ্ম প্ৰচলিত কৰিব, যিজনাই তেওঁবিলাকক কিনিলে সেই প্ৰভুক অস্বীকাৰ কৰিব। কিমান ভয় লগা কথা! গুপুতে, মনে মনে ধ্বংসৰ কঠীয়া সিঁচিব। বহুত পৃথিৱীত আছে। এতিয়া কোৰিয়া দেশৰ পৰা কিবা এটা দল ওলাইছে, মই উচ্চাৰণ কৰিব নোৱাৰোঁ, চিনচেন চকনা কিবা এটা কয়, আমাৰ ল'ৰাকেইটা জানিব। একবাৰ সিহঁতৰ জালত পৰিলে ওলাব নোৱাৰে, ইমান ভয়ানক। আমাৰ সিদিনা পাছৰে কৈছিলে, বেংগলৰ পাছৰ, তেওঁলোকে ভালকৈ জানে, পঢ়িছে তেওঁলোকে। আমাৰো যদি ভালকৈ বাইবেলৰ কথাটো যদি হৃদয়ত নাৰাখে, মনত নাৰাখে, তেওঁলোকক লগ পালে জালত পৰিলে নহ'ব, ইজিলি যাব। এইটোৱে মোৰ বিনাক্ৰম বিধৰ্ম প্ৰচলিত কৰিব। ধৰ্ম বিধৰ্ম, পদ অপদ। পদ মানে ৰাস্তা, অপদ মানে বেয়া ৰাস্তা, বিধৰ্ম মানে বেয়া।
এইটো সঁচা নিচিনা, একে নিচিনা, এইটো একে নহয়। কৰিবও কৈছে। আৰু কি কৈছে, যিজনাই তেওঁবিলাকক কিনিলে। ইয়াত পৃথিৱীত যিমান পাপী আছে, দুষ্ট আছে, বেয়া মানুহ আছে, আচলতে প্ৰভু যীশুৱে কিনিলে। আমাৰো ধাৰণাটো ভুল ধাৰণা থাকিব নালাগে। আমাৰ কাৰণে মাত্ৰ যীশু মৰিলে, আমাৰ পাপটো মাত্ৰ ক্ষমা কৰিছে নহয়, গোটেই বিশ্বৰ মানুহবিলাকৰ পাপটো ক্ষমা কৰি থলে। তেতিয়াহ'লে কেলে তেওঁলোকে স্বৰ্গ নাযায়, কেলে পৰিত্ৰাণ নাপায় বুলি ক'লে, যীশুক তেওঁলোকে বিশ্বাস নকৰে। তেওঁলোকে মন পালোতা ঈশ্বৰলৈ ঘূৰি নাহে। সেই ঈশ্বৰক তেওঁলোকে অস্বীকাৰ কৰে। যি প্ৰভুৱে তেওঁলোকক কিনিলে, সেই প্ৰভু অস্বীকাৰ কৰে। এই মিছলীয়াবিলাক যীশুৰ নাম ল'ব পাৰে, বাইবেলো পঢ়িব পাৰে, প্ৰাৰ্থনাও ধুনীয়া হ'ব পাৰে, শিক্ষা দিয়াটো বহুত মধুৰ, গাত লাগি যোৱাকৈ হ'ব পাৰে, কিন্তু যদি সি পৰিত্ৰাণ পোৱা নাই, মিছলীয়া হয়। যিজনে পৰিত্ৰাণ পোৱা নাই, তাৰ এই বাক্যটো লৈ প্ৰচাৰ কৰিবলৈ অধিকাৰ নাই বুলি কৈছে বাইবেলত। তোমালোকে যদি মোৰ কথা নোলোৱা, তেতিয়াহ'লে মোক কেলে প্ৰভু প্ৰভু বুলি কোৱা, প্ৰভু যীশুৱে কৈছে। এতিয়া তাৰপিছত কি হ'ব তেওঁলোকৰ, সেই মিছলীয়াবিলাকৰ? এইদৰে নিজে নিজৰ আকস্মিক বিনাশ ঘটাব। লাহেকে নহয়, যুগে যুগে নহয়, তৎক্ষণাত ঘটিব। কেনেকৈ? এইদৰে মিছলীয়া কামটো কৰি কৰি যিদিনাখন তেওঁৰ জীৱনটো অন্ত পৰিব তৎক্ষণাত, এইদিনাখনৰ পৰা অনন্ত কাললৈকে বিনাশ। 2 পদত, আৰু অনেকে তেওঁবিলাকৰ লম্পট আচৰণৰ অনুগামী হ'ব। চাওক, 1জন 2জন নে যাব কোৱা নাই, ভাষাটো চাবচোন। অনেকে তেওঁবিলাকৰ লম্পট আচৰণৰ অনুগামী হ'ব। তেওঁলোকৰ পাছে পাছে যাব কৈছে। তেওঁবিলাকৰ কাৰণে হয়তো পৰ নিন্দিত হয়। মই কালি না পৰহি কোনোবা দিনাখন ফেলোশ্বিপত কৈছিলোঁ, জগতৰ মানুহে কি কয়, আমি কেলে খ্ৰীষ্টিয়ান হওঁ, এই খ্ৰীষ্টিয়ান ল'ৰা ছোৱালীটো মস্ত বদমাছ, এই খ্ৰীষ্টিয়ান মানুহবিলাক ইমান বদমাছ, কামত লগাইছিলোঁ কামটোও ফাং ফুং কৰে, এই ব্যৱসায় কিবা এটা কৰিছিলোঁ ইমান বেয়া, আমি কেলে খ্ৰীষ্টিয়ান হওঁহে, সিহঁতৰ নিচিনা হৈ যাম নহয়। সিহঁতৰ ইমান এবৰ্ষণ কৰে, গৰ্ভপাত কৰে, ইমান বেয়া মানুহ, ঠগৰামী, কেলে আমি খ্ৰীষ্টিয়ান হওঁ। এই বেয়া মানুহবিলাকৰ কাৰণে নিন্দা হৈছে নহয় জানো? কৈছে শাস্ত্ৰ, 2000 বছৰৰ আগতে কৈ থোৱা আছিল। সঁচাকে অনেকে তেওঁবিলাকৰ লম্পট আচৰণৰ অনুগামী হ'ব। তেওঁলোকৰ পাছে পাছে যাব। তেওঁবিলাকৰ কাৰণে, সেই মিছলীয়া নামধাৰী কিছুমান মানুহৰ কাৰণে সত্য, সত্য মানে প্ৰভুৰ শুভবাৰ্তাটো সত্য, বাইবেলটো সত্য, যীশুও সত্য, তেওঁলোকৰ কাৰণে বদনাম হয়। আৰু এতিয়া আমাৰ মাজতো যদি কোনোবাই কিবা এটা বেয়া কৰ্মটো কৰে, হ'ল মণ্ডলীটো বদনাম। তেওঁলোকৰ ইমান ডাঙৰ ডাঙৰ শিক্ষা দি থাকে, কি শিক্ষা দিছিলে সিহঁতৰ তাত? এইটোৱে শিকায় নেকি সিহঁতৰ মণ্ডলী? পুৰা কথা। কিছুমান ভাইবিলাকে আনক নিন্দা কৰে, কি শিকাই জানো? এইটোহে কৰে সিহঁতে, এইদৰেহে কয় তেওঁলোকে, কিন্তু নিজেও শিক্ষক, নিজেও মণ্ডলী চলাই আছে। ঈশ্বৰৰ বাক্যটো নলয় কি কৰিব? এতিয়া আপোনালোকে যদি কিবা এটা কৰে, বহুতে ক'ব সিহঁতৰ পাষ্টৰে এইটোহে শিকায় নেকি? মই শিকাইছোঁ নে লম্পট আচৰণ কৰিব লাগে বুলি?
মই শিকাইছোঁ নেকি ঠগ বাছ কৰিব লাগে? শাস্ত্ৰও শিকোৱা নাই, ময়ো কোৱা নাই। তথাপি যদি আপোনালোকে অপথে যায়, তেতিয়াহ'লে প্ৰভুৰ বদনাম। বাক্যটোৰ মতে চলোৱা প্ৰিয়সকল। তাৰপিছত প্ৰকাশিত বাক্য 22 অধ্যায় 18-19 পদত কি কৈছে? সেই মিছলীয়াবিলাকে কোনবা শাস্ত্ৰ পদটো সঁচা বুলি কয়, কোনোবাটো বোলে ঈশ্বৰৰ বাক্য নহয়। ৱাৰ্নিং দিছে বাইবেলত। প্ৰকাশিত বাক্য Revelation chapter 22 verse 18 and 19 পঢ়িম। এই পুস্তকৰ ভাৱবাণীৰ বাক্য শুনা প্ৰতিজনলৈ মই এই বাক্যটি কৈছোঁ, কোনোৱে যদি এই বাক্যবোৰত কিবা যোগ কৰে, তেন্তে এই পুস্তকত লিখা উৎপাতবোৰো ঈশ্বৰে সেইজনক যোগ কৰিব। আৰু কোনোৱে যদি এই ভাৱবাণীৰ পুস্তকৰ পৰা বাক্যবোৰৰ পৰা কিবা গুচায়, তেন্তে এই পুস্তকত লিখা জীৱন বৃক্ষ আৰু পবিত্ৰ নগৰৰ পৰা ঈশ্বৰে তেওঁৰ পাত গুচায়। কিমান আচৰিত কথা! এই পুস্তকত মানে বাইবেলত লিখা। যদি কিবা যোগ দিয়ে, ঈশ্বৰৰ বাক্যত নিজৰ বাক্যটো যোগ নকৰিবা। কিছুমান মানুহে নিজৰ কথাটোকে ঈশ্বৰে কৈছে বুলি, নিজৰ ভাৱনাটোকে মই দৰ্শনত দেখিছোঁ ঈশ্বৰে মোক কৈছে বুলি যোগ দিয়ে। তেতিয়া এই বাইবেলত লিখা যিমান উৎপাত আছে, সেই মানুহটোৰ তাত যোগ কৰিব, প্লাছ কৰিব, এনে লিখা আছে, একেবাৰে ক্লিয়াৰ। আৰু যদি কোনোবাই ঈশ্বৰৰ বাক্যৰ পৰা গুচাই দিয়ে, তেতিয়াহ'লে স্বৰ্গ ৰাজ্যৰ পৰা আৰু সেই জীৱন গছৰ পৰা গুচাব। জীৱনৰ গছটো আদি পুস্তকত আৰম্ভ হৈছিলে, দেখিছে তাতেহে কৈছিল। আদম আৰু হাৱাই পাপ কৰাৰ পিছত নাইকিয়া হৈ গ'ল। আৰু বাইবেলৰ লাষ্টত জীৱন গছৰ কথা কৈছিল। মনত ৰাখিব, গুচাই দিব। কিছুমান পণ্ডিত আছে, বাইবেল স্কলাৰ বুলি কোৱাটো সকলো স্কলাৰটো সঁচা নহয়, বিশ্বাস কৰিব নোৱাৰে। কিছুমানে কি কৈছে, এইখিনিতো ঈশ্বৰৰ কথা, এইখিনিতো নহয় বুলি। কিন্তু বাইবেলৰ কি কৈছে? সকলো ঈশ্বৰৰ উশাহ নিশাহৰ লিখা শাস্ত্ৰ, সকলো ঈশ্বৰৰ বাক্য। ইমান বেয়া বেয়া কথা লিখা আছে, সেইটো কেনেকৈ ঈশ্বৰৰ বাক্য বুলি কয়? এইটো মানুহৰ, ঈশ্বৰে লিখা মানুহৰ বায়োগ্ৰাফি হয়, জীৱন কাহিনী। চোৱা, তোমাৰ চৰিত্ৰটো ইমান যে নিৰ্লজ, ইমান যে তললৈ গিৰি যোৱা, চোৱাচোন, লোক ঢাক কৰা নাই নহয় ঈশ্বৰে, সেইটোহে হয়। এইদৰে তেওঁবিলাকে ঈশ্বৰৰ বাক্যটো বিকৃত কৰে। ঈশ্বৰৰ পুত্ৰৰ মতবাদক তেওঁলোকে বিকৃত কৰে। এতিয়া তেওঁ ঈশ্বৰৰ বাক্যৰ মতবাদক বিকৃত কৰে, মানে ঈশ্বৰৰ বাক্যটো ধুনীয়াটো বেয়া কৰে, ভালটো বেয়া কৰে। বিকৃত হৈ গ'ল মানে একেবাৰে কিবা হৈ গ'ল আৰু বেয়া হৈ গ'ল। এতিয়া দ্বিতীয় পিতৰ 1 অধ্যায় 3 অধ্যায় 16 পদ, 2 Peter chapter 3 verse 16. দ্বিতীয় পিতৰ 2 অধ্যায় 3 অধ্যায় 16 পদ, 3 অধ্যায় 16 পদ পঢ়িম। আৰু এইবোৰৰ বিষয়ৰ প্ৰসংগ কৰি
এইদৰে তেওঁৰ সকলো পত্ৰটো লিখিলে। সেইবোৰত কোনো কোনো বুজিবলৈ টান কথা আছে। অজ্ঞান আৰু চঞ্চল মানুহবিলাকে নিজৰে বিনাশৰ অৰ্থে যেনেকৈ শাস্ত্ৰৰ আনবোৰৰ তেনেকৈ সেইবোৰৰো অৰ্থান্তৰ কৰে। বহুত বাইবেলৰ কথাটো নিজৰ মতে খাপ খোৱাকৈ ব্যাখ্যা কৰা বহুত মানুহ আছে। ইয়াত পিতৰে সাক্ষ্য দিছে যে পৌলে লিখা কিছুমান কথাটো বহুত টান আছে বুজিবলৈ। পৌল নিজেও কৈছে, ইয়াতে চাওক, ইয়াতে কোনোবা কোনোবা কথাটো বুজিবলৈ টান। আৰু কি কৈছে এতিয়া? অজ্ঞান চঞ্চল মানুহবিলাকে নিজৰ বিনাশৰ কাৰণে যেনেকৈ শাস্ত্ৰৰ আনবিলাকৰ অৰ্থটো কিবা আছে সি সলনি কৰে। এইদৰে সলনি কৰে কৈছে মিছলীয়াবিলাকে। কিছুমানটো নিজৰ জীৱনৰ লগত খাপ খুৱাব আৰু নাজানিয়ে জবৰদস্তি এইটো ব্যাখ্যা কৰে, অৰ্থান্তৰ কৰে। এতিয়া তেওঁ ঈশ্বৰৰ অনুগ্ৰহৰ মতবাদক বিকৃত কৰে। মিছলীয়াবিলাকে এইটো বেয়া কৰি দিয়ে। জিহুদা, জুড বুলি কৈছে ইংলিছত, জুড ৰিভিলেশ্যনৰ আগত। জিহুদা পত্ৰ 1 অধ্যায় থাকে 4 পদটো পঢ়ি। কিয়নো কোনো কোনো মানুহ গুপুত ৰূপে তোমালোকৰ মাজত সোমাল, তেওঁবিলাক এই দণ্ডৰ পাত্ৰ হ'ব বুলি তেওঁবিলাকৰ বিষয়ে পূৰ্বৰে পৰা লিখা আছে। তেওঁবিলাক ভক্তিহীন লোক। তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহক লম্পট আচৰণত পৰিণত কৰে আৰু আমাৰ একমাত্ৰ অধিপতি আৰু প্ৰভু অৰ্থাৎ যীশুখ্ৰীষ্টক অস্বীকাৰ কৰে। চাওক, বাইবেললৈ লৈছে যীশুৰ নামত প্ৰচাৰ কৰে, খ্ৰীষ্টিয়ান মণ্ডলী বুলিও গীৰ্জাটো, কিন্তু ইয়াত কি কৈছে? কোনোবা কোনোবা মনে মনে তোমালোকৰ মাজত সোমাই গ'ল। কেলে লিখিব লগা হৈছিলে? মণ্ডলীলৈ সোমাই গ'ল। তেতিয়া সেইবিলাকক চিনিবলৈ, সেইবিলাকৰ পৰা সাৱধানে থাকিবলৈ, এই সমস্যাটো সমাধান কৰিবৰ কাৰণে জিহুদাই এই পত্ৰটো লিখিব লগা হৈছিলে। নহ'লে বেলেগ যীশুৰ জীৱন কাহিনী শুভবাৰ্তাৰ নিচিনাহে লিখিবলৈ লৈছিলে ওলাই। ইয়াত যদি আমি পঢ়োঁ একদম আৰ্জেণ্ট হোৱাৰ কাৰণে এই পত্ৰটো ছুটি হয়, কিন্তু বহুত ইম্পৰ্টেণ্ট। তাৰপিছত মনে মনে সোমাই গ'ল। তেওঁবিলাক এই দণ্ডৰ পাত্ৰ বুলি, তেওঁবিলাকে পানিছমেণ্ট পাব বুলি আগৰ পৰাই লিখা আছে শাস্ত্ৰত। ইয়াতে তেওঁবিলাকৰ বিষয়ে আগৰ পৰা লিখা আছে, তেওঁবিলাক ভক্তিহীন লোক। চাওঁতেতো বহুত ভক্তি, কিন্তু ভক্তিহীন বাইবেলত কৈছে। ভক্তিহীন মানুহ, তেওঁবিলাকে আমাৰ ঈশ্বৰৰ অনুগ্ৰহত লম্পট আচৰণত পৰিণত কৰে। কিমান আচৰিত কথা কৈছে, লম্পট। আৰু আমাৰ একমাত্ৰ অধিপতি, আমাৰ প্ৰভু যীশু, ৰজাৰো ৰজা, প্ৰভুৰো প্ৰভু যীশুখ্ৰীষ্ট আজি কালি সদাকাললৈকে একে হৈ আছে। ইব্ৰী 13 অধ্যায় 8 পদত এইদৰে কৈছে, তেওঁ সদায় একে আৰু তেওঁৱেই একমাত্ৰ অধিপতি আৰু তেওঁ সেই মিছলীয়াবিলাকে অস্বীকাৰ কৰে। সেইটো হ'ল মিছলীয়াবিলাকৰ বৈশিষ্ট্য। এতিয়া তেওঁ মানে তেওঁৰ ফলৰ দ্বাৰা চিনাক্ত কৰিব পাৰি। অৱশেষত এই মানুহজন ভাল গছ হয়নে নহয় গুটিৰ পৰা চিনিব, প্ৰভুৱে কৈছে। তাৰমানে কি? মানুহজন সঁচাকৈ নতুন জন্ম পোৱা হয়নে নহয় ফলৰ দ্বাৰাই চিনিব। ফলটো কেতিয়া গুটি হ'ব? সঁচাকৈ আপেল নিচিনা, নাৰিকল নিচিনা গুটি দেখিব নেকি? তাৰ আচৰণ, তাৰ জীৱন যাপনত পৰিৱৰ্তন হৈছে না নাই?
যদি সঁচা হয় পৰিৱৰ্তন হ'বই ইয়াতে আৰু যদি নহয় প্ৰভুৱে কৈছে চিনি পাব অৱশেষত মথিয়ে লিখা সাত অধ্যায় Matthew chapter 7 Matthew chapter 7 16 to 20 16 to 20 verse পঢ়ে সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা মানুহে কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি বা পুলি কাঁইটৰ পৰা ডিমৰুগুটি পাৰেনে সেইদৰে সকলো ভাল গছে ভাল গুটি ধৰে কিন্তু বেয়া গছেহে বেয়া গুটি ধৰে ভাল গছে বেয়া গুটি ধৰিব নোৱাৰে বেয়া গছেও ভাল গুটি ধৰিব নোৱাৰে যি গছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হয় এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা ইমান ক্লিয়াৰ কৈছে নহয় জানো ইমান ক্লিয়াৰ কাৰ কথা কৈছে এই ভাৰী খোৱা ভাবুবাদীবিলাকৰ কথা এইটো 15 পদৰ ওপৰত আছে আমি সেইদিনা পঢ়িলোঁ তেওঁলোকক কুকুৰটো বাইবেলত অৱশ্যে জন্তু ৰাং কুকুৰটো হ'ল ভয়ানক জন্তু এতিয়া সেই মিছলীয়াবিলাকক ৰাং কুকুৰৰ লগত তুলনা কৰিছে যিবোৰ ভাৰী খোৱা ভাবুবাদী মেৰৰ বেগ ধৰি তোমালোকৰ ওচৰলৈ আহে কিন্তু ভিতৰে ৰাং কুকুৰ সিহঁতলৈ সাৱধান হোৱা এতিয়া ঈশ্বৰৰ দুখ নাই নহয় আমাক কৈ দিছে নতুন জন্ম পোৱা ভাই ভনীবিলাক সাৱধান বুলি কওঁতে আপুনি যদি ৰাং কুকুৰৰ লগতে ভাই ককাই বাইক ভনীয়েক বুলি বান্ধৱী বন্ধু বুলি যদি থাকে আপোনাৰ আত্মিক জীৱনটো ধ্বংস হৈ গ'লে ঈশ্বৰৰ বদনাম নাই নহয় ঈশ্বৰক কেনেকৈ দুখ দিব আপুনি সাৱধান কোৱা তাৰপিছত সিহঁতক মানে সেই মিছলীয়াবিলাকৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা তেওঁলোকক বুলি কোৱা নাই ভাষাটো চাওকচোন সিহঁতক তহঁতক বুলি গালি দিয়ে নহয় একেবাৰে সন্মান নকৰা মানুহবিলাকক তহঁত বুলি কয় নহয় জানো তোমালোকক আপোনালোকক কয় জানো তহঁত বুলি ক'লেতো একেবাৰে সেউজ্ঞান কৰি কৈছে ইহঁত বুলি ইয়াতে ইহঁতক বুলি কৈছে সিহঁতৰ কৰ্মফলৰ দ্বাৰাই তোমালোকে সিহঁতক চিনিবা তাৰপিছত মানুহ কাঁইট গছৰ পৰা দ্ৰাক্ষাগুটি বা পুলি কাঁইটৰ পৰা ডিমৰ গুটি পাৰেনে এইটোতো নোৱাৰে মই অথনি ক'লোঁ নেমু টেঙা গছত লাও গুটি নহয় লাওৰ গছত নেমু টেঙা নাহে এইটো প্ৰকৃতিৰ বিপৰীত এতিয়া সেইদৰে ভাল গছে ভাল গুটি ধৰে পৰিত্ৰাণ পোৱা মানুহটো চৰিত্ৰটো সলনি হ'ব ভাল হ'ব আচৰণ বেয়া গছ মানে নতুন জন্ম নোহোৱাটো খ্ৰীষ্টিয়ান হ'লেও বা খ্ৰীষ্টিয়ান নহ'লেও তাৰ স্বভাৱটো তেনেকৈ থাকিব সেইটো বেয়া গছটো বেয়া গুটি ধৰিবই নাৰিকলক লাও গুটি বুলি জোকাৰিলেও সেইটো লাও কেতিয়াও নাহিব ভাঙি গ'লে নতুন জন্ম নোহোৱা মানুহটো ভাল হ'ব লাগে আচৰণটো জীৱন যাপনটো বুলি কৈ থাকিলেও নহ'ব এইটো ফলৰ দ্বাৰাই চিনিব এইটো কৈছে প্ৰভুৱে কৈছে স্বয়ং যীশুৰ মাত হয় এইটো লিপিবদ্ধ কৰি ৰাখিছে স্বয়ং যীশুৰ মাত তাৰপিছত কি ক'লে যি গছে ভাল গুটি নধৰে যি মানুহে সঁচাকৈ নতুন জন্ম নাপায় তেতিয়া কি কৰিব কৈছে ইয়াত তাক কাটি জুইত পেলোৱা হয় এতেকে তোমালোকে ফলৰ দ্বাৰাই সিহঁতক চিনিবা
আমি আৰম্ভণিতে পঢ়িছিলোঁ কি নতুন মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, যি গছে ভাল গুটি নধৰে তাক কাটি জুই পেলোৱা। একেবাৰে বাৰে বাৰে বাইবেলত আছে। এইদৰে তেওঁলোকক চিনি পাব কৈছে। জাকব 3:11-12, James chapter 3:11-12. পঢ়ে এতেকে একেটা বিন্ধাই দি ভুমুকে সোৱাদ আৰু তিতা এই দুবিধ পানী উলিয়াইনে? হে মোৰ ভাইবিলাক, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব পাৰেনে? লোনা পানীয়েও সোৱাদ পানী উৎপন্ন কৰিব নোৱাৰে। এতিয়া সেইদৰে ভুমুকত একে সময়তে মিঠা পানী তিতা পানী নোলায়। যদি তিতা হয় তিতাই ওলাব, যদি মিঠা হয় মিঠাই ওলাব, দুটা নোলায়। হে মোৰ ভাইবিলাক, ইয়াতে আকৌ কৈছে জলফাই, ডিমৰু গছত জলফাই নাইবা দ্ৰাক্ষালতাত ডিমৰু ফল ধৰিব নোৱাৰে। এইটোতো নোৱাৰে। আৰু লুণীয়া নিমখীয়া পানী যদি হয়, এতিয়া মিঠা তাত নহ'ব, সোৱাদ পানী নোলাব। যদি লুণীয়া হয় লুণীয়া, সোৱাদ পানী যদি সোৱাদ, এইটো হ'ব নোৱাৰে। এতিয়া সঁচাকৈ নতুন জন্ম পোৱা হয়নে নহয়, তাক তেওঁৰ জীৱন যাপনৰ দ্বাৰাই, চৰিত্ৰৰ দ্বাৰাই গম পাব। এনেই মই নতুন জন্ম পালোঁ বুলি মুখেৰে ধুনীয়াকৈ সাক্ষ্য দিয়াটো নহয়, জীৱন যাপনৰহে দেখাব লাগিব। আৰু আমি বাৰে বাৰে পাইছোঁ, এই গীৰ্জাত অহাটো সেৱা কৰিবলৈ অহা নহয়, শিকিবলৈহে আহিছে লেচন। আমাৰ টেক্সট বুকটো কি? এইটো বাইবেল। এখনটোকে সদায় পঢ়ে বুলি ক'ব। সেই এখনটোকো বহুতে অনা নাই। কেলে? আপোনালোকৰ নিজৰ নিজৰ থাল আছে না নাই ঘৰত? নিজৰ ভাগত থাল আছে হ'বলা না নাই? কোনোবাই সেই গাহৰি দানা দিয়া গামলাটো ফটকে এই চাফা কৰি আনে, মোৰ ভাগত থাল নাই, কয় নেকি? কয়। খাবলৈ, এই শৰীৰৰ আহাৰটো খাবলৈ থাল আছে, বাইবেল কেলে নানে? হা? বাইবেল কেলে নানে? নাই যদি হাঁহ কুকুৰা বিক্ৰী কৰি হ'লেও একেবাৰে অভাৱ হ'লে যত্ন কৰি বাইবেলটো কিন। আৰু লাজ পায় নেকি বাইবেল আনিবলৈ? যদি বাইবেল আনিবলৈ লাজ পায়, তেতিয়াহ'লে প্ৰভু কেলে প্ৰভু ক'ব না কেনেকুৱা? আনক বাইবেল পঢ়িম বুলি ক'লে সেইকাৰণেতো মিছনীয়াবিলাকে পক 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 কৰি থাকিব, ইয়াত শুনাবিলাকে শুনি য়েছ য়েছ বুলি। বাইবেলটো চাব লাগিব, তেতিয়াহে সঁচা হয় না নহয়। এইটো আত্মিক আহাৰ। আত্মিক আহাৰ খাবলৈ যদি থালে নাই, ক'ত খাব? বাইবেল আনিব লাগে। বাইবেলে কি কৈছে? জীৱন কালত সকলো দিনত মৃত্যুলৈকে পঢ়িব লাগে। ঈশ্বৰৰ আজ্ঞা তোমাৰ কাষত থাকিব লাগে, বাইবেলটো কাষত থাকিব লাগে, সেইটো পঢ়িব লাগে। যদি বিশ্বাস নকৰে, যুঁজি থাকক। এই জগতত এইটো কৰিম, সেইটো কৰিম, সেইটো পাম, এনেকুৱা হ'ম, তেনেকুৱা হ'ম, দৌৰক। কিমান দূৰ দৌৰিব? ৰছী বান্ধা আছে, টানিব আকৌ। আমি যে ছাকচেছ নহওঁ, আমি যে খালেও শান্তি নাপাওঁ, পিন্ধিলেও গৰম নাপায়, শান্তি নাপায়, পৰিয়ালত, নিজৰ ব্যক্তিগত জীৱনত, কাৰণটো কি? আমি যি যিছো প্ৰভু বুলি কৈছোঁ, সঁচাকেই প্ৰভু বুলি মানিছনে?
মানিলে বাধ্য হলে শান্তি পাব। আমি তেওঁৰ কাৰণে একো চিন্তাই কৰা নাই, আমাৰ কাৰণে কি গৰজ পৰিছে তেওঁ চিন্তা কৰিবলৈ। কথাটো এনেকুৱা হয়নে নহয়? অলপমান ভাবি চাওক প্ৰিয়সকল, এই যি আছো এনেকেই জীৱনটো কটাই থাকিলে কি কৰিম? প্ৰভুৱে মোৰ কাৰণে আপোনাৰ কাৰণে জীৱনটো দিলে, মই কি দিব পাৰিছোঁ, মই কি দিম? আপোনাৰ জীৱনৰ লক্ষ্য উদ্দেশ্যটো কি? এই শৰীৰত, এই সংসাৰত এইটো কৰিম, এনেকা কৰিম, এনেকা আৰামত থাকিম, এইটো মাত্ৰ পৰিকল্পনা নে মই যি আছোঁ, যেনেকৈ আছোঁ, ঈশ্বৰে মোক যি দিছে তাৰে মই এনেকা কৰিম, এনেকা এটা লক্ষ্য আছেনে নাই? প্ৰভুৱে সৰ্বস্বকে আপোনাৰ কাৰণে দিলে, আপোনাৰ পৰা সৰ্বস্ব খোজা নাই, কিবা এটা প্ৰেমৰ চিনস্বৰূপে। যেনে তেনেহে যদি গৈ থাকে কি হ'ব? আপোনালোকে জ্ঞানী মানুহ, ভাবি চাওক, লেখা পঢ়া জানা, জ্ঞান আছে, ঈশ্বৰে দিয়া জ্ঞান, যেনে তেনে চুচৰি গৈ থাকিলে আমি আশীৰ্বাদ পাম জানো? ঈশ্বৰক বাদ দি পেলাই নিজে সমাধান কৰিবলৈ চেষ্টা কৰি থাকি নহয়, ঈশ্বৰক লগত লৈ। ঈশ্বৰ কেন্দ্ৰিক জীৱন হ'ব লাগে প্ৰিয়সকল। ঈশ্বৰটো কেন্দ্ৰত হ'ব লাগে, তাৰপিছত মই জীৱন যাপন কৰিব লাগে। আমি শিক্ষাবোৰ নোপোৱা নহয়, পাইছোঁ, নজনা নহয়, জানো, কিন্তু জীৱনতহে আমি খটোৱা নাই। ইছৰাইলে 12 সৈদে চাৰিওফালে তম্বু তৰি থাকে, ধৰ্মধামটো মাজত থাকে। কেলে? কি কোৱা হৈছে এইটো? অৰ্থটো কি? গড চেন্ট্ৰিক লাইফ, ঈশ্বৰ কেন্দ্ৰিক জীৱন। আৰু যদি তেওঁলোকে যাব লগা হয়, ডিচিপ্লিন, ৰুবেনৰ পাৰ্টি আকৌ যাব, তাৰপিছত ভাইটো যাব, তাৰপিছত ভাইটো যাব, তাৰপিছত ভাইটো যাব, এনেকুৱাহে হয়। হুলস্থুল নিজৰ ইচ্ছামতে যাব নোৱাৰে নহয়। পঢ়ক বাইবেলটো। অলপমান চেষ্টা কৰক প্ৰিয়সকল, বাইবেললৈ লৈ আহক, ঘৰতো পঢ়ক, টাইম থাকিলে পঢ়িব লাগে, লাভ আছে, লোকচান নাই। জীৱন কালত শিকিলেও এইটো শিকি শেষ কৰিব নোৱাৰে। এইটো মই অনুৰোধ কৰিছোঁ সকলোকে, ঈশ্বৰ কেন্দ্ৰিক জীৱন যাপন কৰক, আৰু জীৱনটো পৰিৱৰ্তন হ'ব লাগে। আৰু মানুহে চিনি পায় আমাৰ জীৱনৰ যোগেদি। 1 যোহন 2:19 1 যোহন 2:19 পঢ়িম। তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল, কিন্তু আমাৰ সম্বন্ধীয় নাছিল, কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ'লে আমাৰ লগত থাকিলেহেঁতেন। কিন্তু তেওঁবিলাক প্ৰকাশিত হ'বলৈ, তেওঁবিলাক সকলোৱে যে আমাৰ সম্বন্ধীয় নহয়, এয়ে প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল। ৱাও, বহুত ইণ্টাৰেষ্টিং। চাইছেনে? মই আকৌ অনুৰোধ কৰিছোঁ যীশুৰ নামত, কমচে কম একো কৰিব নোৱাৰিলেও প্ৰভু আপোনাৰ বাইবেলখনকে পঢ়ি আছিলোঁ বুলি ক'ব পাৰিব কমচে কম। সেইদিনা প্ৰভু বাইবেল কিনিবলৈও পইচাই নাছিলে মোৰ জীৱনত, ক'ব নেকি? মিছা কৈছা তুমি? কিমানবাৰ হাজিৰা কৰি পইচা পাইছিলে, কিমানবাৰ ফেক্টৰীত দৰমহা পাইছিলে, কাম কৰি, বেপাৰ কৰি, চাকৰি কৰি, বাইবেল কিনিব পৰা নাছিলে। মিছা কৈছা বুলি কওঁ। যাৰ যাৰ বাইবেল নাই, মুৰ্গী চুৰ্গী বিক্ৰী কৰি হ'লেও কিনক, ছাগলী তাগলী, লাভ আছে। নহ'লে কাপোৰে বিক্ৰী কৰি পিনি
কিনক অসমীয়া বাইবেলটো ইমান দাম নাই ইংলিছতটোহে দাম আছে এতিয়া আমি ইয়াত কি পালোঁ এইটো বহুত ইম্পৰ্টেণ্ট কথা বহুত আচৰিত কথা তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল কোন আছিলে তেওঁবিলাক এতিয়াও আমাৰ মাজৰ পৰা ওলাই গৈছে না নাই বহুত ওলাই গ'ল বহুত পাষ্টৰ ওলাই গ'ল বহুত এভাঞ্জেলিষ্ট ওলাই গ'ল বহুত ব্ৰাদাৰ ওলাই গ'ল মণ্ডলী মানুহ ওলাই গ'ল কি কৈছে বাইবেলত কি ক'লে তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গ'ল কিন্তু আমাৰ সম্বন্ধীয় নাছিল কিন্তু চাওক কিন্তু আমাৰ সম্বন্ধীয় নাছিল তেওঁবিলাক আমাৰ লগত আছিলে কিন্তু আমাৰ ভাই ককাই নহয় মানে কি নতুন জন্ম পোৱা নাই শাস্ত্ৰই কৈছে চাওক তাৰপিছত কিয়নো আমাৰ সম্বন্ধীয় হোৱা হ'লে আমাৰ লগত থাকিলেহেঁতেন কোনে কৈছে এইটো পাচনি যোগনে তেওঁ মিছা ক'বনে নকয় আৰু কি কৈছে অৰ্থাৎ তেওঁবিলাক সকলোৱে যে আমাৰ সম্বন্ধীয় নহয় এইয়ে প্ৰকাশিত হ'বলৈ তেওঁবিলাক ওলাই গ'ল তেওঁবিলাক আমাৰ লগত আছিল তেওঁবিলাক ওলাই গ'ল আমাৰ সম্পৰ্কীয় নহয় সম্বন্ধীয় নহয় সেইকাৰণে ওলাই গ'ল চাওক কথাটো কি তেওঁবিলাক আমাৰ লগত আছিল যদিও আমাৰ লগত খোৱা বোৱা কৰিছিল যদিও তেওঁবিলাক আমাৰ নহয় নতুন জন্ম পোৱা ঈশ্বৰৰ পৰিয়ালৰ নহয় সেইটো প্ৰকাশ পাবলৈ ওলাই গ'ল এইটো কৈছে সেইটো কাৰণে আমাৰ চিনিয়ৰ মষ্ট পাষ্টৰবিলাকে কয় আমাৰ মণ্ডলীত হয় নতুন জন্ম হ'ব তেওঁ বা তাই নহ'লে ওলাই যাব থাকিব নোৱাৰে আৰু ইয়াত যেনে তেনে থাকিলেও সেই তাত নাথাকে ঈশ্বৰৰ মণ্ডলী স্বৰ্গতটো নোসোমায় সেইটো কাৰণে বিশ্বাসত আছানে নাই তাক পৰীক্ষা কৰি চোৱা আৰু মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা নহ'লে যি বছে ভাল গুটি নধৰে তাক কাটি জুইত পেলোৱা হ'ব বাইবেলত বহুত বাৰ আমি পালোঁ এতিয়া আজি আমি কি শিকিলোঁ মিছলীয়াবিলাকৰ পৰা সাৱধান হ'ব লাগে আমি যদি শাস্ত্ৰীয় বচনটো হৃদয়ৰ ভিতৰত নাৰাখোঁ ভালকৈ যদি ধ্যান নকৰোঁ তেতিয়াহ'লে মিছা সঁচা আন্ধাৰ পোহৰ গম নাপাওঁ সাৱধান সাৱধান বুলি প্ৰভুৱে বহুত মৰম কৰি কৈ আছে বাইবেলৰ পৰা তথাপিও যদি আমি ঠগ খাওঁ তেতিয়াহ'লে আমাৰ লোকচান হয় আৰু যিসকল সঁচাকৈ পৰিত্ৰাণ পোৱা নাই বেগাই মন পালতাব লাগে আৰু কিবা বুজি পোৱা নাই যদি সুধিব লাগে কথা পাতিব লাগে তাত একো নাই নহয় ভয় কৰিবলৈও নাই লাজ কৰিবলৈও নাই আৰু যদি নিজে এনেকুৱা চুপচাপ থাকি সেইদিনাখন মই তোমাক চিনি নাপাওঁ মোৰ পৰা দূৰ হওক বুলি সেই মাতটো যদি ঢেৰেকনিৰ মাতৰ নিচিনা শুনে আপোনাৰ অৱস্থাটো কি হ'ব কমচে কম ইয়াত থকা সকলোৰ বাবে মই নিৰ্দোষী কাৰণ মই সদায় কৈছোঁ ইমান কোৱা স্বত্তেও যদি কোনোবাই নৰকলৈ যায় মোৰ দায় নাই মই সঁচাকৈ কৈ আছোঁ ঈশ্বৰে আশীৰ্বাদ কৰক মিছলীয়াবিলাকৰ পৰা সাৱধানে থাকিব লাগিব প্ৰাৰ্থনা কৰোঁ স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ তোমাৰ আচৰিত বাক্যবোৰৰ কাৰণে ধন্যবাদ প্ৰভু তুমি আমাক আত্মিক জ্ঞান বুদ্ধি দিয়া যাতে আমি
ভুৱা শিক্ষকসকলক চিনি পাওঁ আৰু আমাৰ ভিতৰত যেতিয়া সোমায় আমি যেন তেওঁবিলাকো চিনি পাব পাৰোঁ, চিনি পাই আমি যেন সাৱধান হ'ব পাৰোঁ, তুমি সহায় কৰা। অনেক আমাৰ মাজত আছিল কিন্তু আমাৰ নাছিল, ওলাই গ'ল। তেওঁবিলাক যে আমাৰ সম্বন্ধীয় নহয় তাক প্ৰকাশিত হ'বৰ কাৰণে ঈশ্বৰ কোনেও যেন বাদ পৰি নাযায় প্ৰভু যীশুৰ আগমনত। প্ৰভু অনুগ্ৰহ কৰা। এই সকলো প্ৰাৰ্থনা যীশুৰ নামত খুজিছোঁ। আমেন।